কেঞ্চাৰৰ ট্ৰিটমেণ্ট, ৰিকাভাৰী ফ্ৰম কেঞ্চাৰ আৰু খাদ্যৰ লগত ইয়াৰ সম্পৰ্ক। নমস্কাৰ, মই ডক্টৰ বিজয়া গোস্বামী। মই আৰ্য হস্পিটেলৰ চেয়াৰপাৰ্চন আৰু মেনেজিং ডাইৰেক্টৰ। কেঞ্চাৰৰ ট্ৰিটমেণ্ট যিয়েই নকৰক কিয়, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, চাৰ্জাৰী, তাৰ ফলত ৰোগীৰ ইমিউনিটিটো বহু পৰিমাণে কমি যায়। ইমিউনিটিটো সদায় ডিপেণ্ড কৰে গুড নিউট্ৰিশ্যনেল ষ্টেটাছ অফ এ হিউমেন বডি। নিউট্ৰিশ্যনেল ষ্টেটাছটো ভাল হ'বলৈ হ'লে সুষম খাদ্য গ্ৰহণ কৰা উচিত। সুষম খাদ্য বুলি ক'লে আমি কি বুজাওঁ? ফ্ৰেছ ভেজিটেবল, ফ্ৰুটছ, লগতে ফাইবাৰযুক্ত ফুড, যেনে ধৰণৰ আপোনাৰ নাটছ, আৰু ল' ফেট, এনিমেল ফেট, ল' ফেট থকা ডায়েট গ্ৰহণ কৰিলে ইমিউনিটিটো ভাল হ'ব আৰু ই হিলিং প্ৰচেছটোত সহায় কৰিব। ধন্যবাদ। এইখিনি ইনফৰ্মেশ্যনে যদি কাৰোবাক সহায় কৰে, আপোনালোকে ইয়াক শ্বেয়াৰ কৰিব পাৰিব।